হেল্ল' গাইজ কি খবৰ ভালনে আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভালে নিশ্চয় আৰু আমাৰো খবৰ ভালে চলি আছে আৰু আজি বহুত দিনৰ মূৰত এফালে ওলাই আহিলোঁ আৰু ওলাই আহি দেখিছেনে ৰাস্তাত দেখা পালোঁ এক সাংস্কৃতিক শোভাযাত্ৰা হয় এই যে সাংস্কৃতিক শোভাযাত্ৰাখন দেখা পাইছে এইখন হৈছে পশ্চিম গুৱাহাটী মহাবিদ্যালয় যিখন আমাৰ PG কলেজ বুলি সকলোৱে জানে বাৰু ধাৰাপুৰত অৱস্থিত আৰু এই কলেজখনৰ কলেজ সাপ্তাহিক চলি আছিলে আৰু কলেজত চলি থকাৰ সময়ত যিটো সাংস্কৃতিক শোভাযাত্ৰা হয় সেয়া সাংস্কৃতিক শোভাযাত্ৰাৰে এক দৃশ্যাংশ আৰু সাংস্কৃতিক শোভাযাত্ৰাত ইমান দীঘল মানুহ হৈছিলে আৰু মানুহৰ ভিৰ দেখিছেনে আৰু এইফালে ল'ৰাই বাৰু মোক আমনি কৰি আছে দেই কাৰণ ভিডিঅ'টোত যিহেতুকে ভইচ লাগিছিলে আৰু ভাবিছোঁ এইটো যদি কপিৰাইট দিলে মই তেতিয়াহ'লে অসুবিধা হ'ব সেইকাৰণে মই নিজে ভইচ দি পেলাই আকৌ এডিটিং কৰিছোঁ আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ যিখিনি সংস্কৃতিৰ মূল থাকে সেই সকলোখিনি ধুনীয়াকৈ আঙুলিয়াই দিছিলে আৰু আমি যেতিয়া শৈশৱকালত আছিলোঁ তেতিয়া ঠেলাৰ প্ৰচলনটো খুব বেছি আছিলে কিন্তু এতিয়া ল'ৰা ছোৱালীয়ে হয়তো ঠেলাখন দেখিবলৈ নাপায় কাৰণ আজিকালি ঠেলাটো একেবাৰে নোহোৱা হৈ গৈছে আৰু তথাপিতো যিখিনি ভেকশ্যনৰ মাজেৰে বুজাই দিছে সেইখিনি খুব ভাল লাগিছে আৰু ভিৰৰ মাজত যে আমি এইখিনি দেখা পালোঁ বা আপোনালোককো দেখুৱাব পাৰিলোঁ তাৰ কাৰণে মই নিজকে মানে কি বহুত ভাল লাগিছে আৰু কাৰণ মই এইখিনি দেখাব পাৰিছোঁ লগতে ময়ো দেখিছোঁ আৰু সম্প্ৰদায়বিলাকৰ লগতে বাল্য বিবাহৰ যিখিনি নিয়ম কানুন আছিলে সেইখিনিও বেনাৰ এখনত ধুনীয়াকৈ দিছিলে যিখিনি মই ভালদৰে ক্লিপ কৰি ল'ব নোৱাৰিলোঁ আৰু এতিয়া আমি এটা বিশেষ কামলৈ ওলাইছিলোঁ বলক গৈ আছোঁ আহি পেলাই দেখিলোঁ ফ্লাইঅভাৰ নিউ ব্ৰিজখন মানে যিখন আমাৰ ভৰলুত এতিয়া নতুনকৈ হৈছিলে ব্ৰিজখন এইখনেই আছিলে যিখন মানে নদীৰ কাষৰে হয় নদীৰ কাষৰ পিনে হৈছে আৰু যেতিয়া ব্ৰিজখনত উঠিলোঁ আচলতে ভাবিব পৰা নাছিলোঁ যে এইখন ব্ৰিজখন ক'ৰ হয় মই গুৱাহাটীত আছোঁ নে ক'ৰবাত গৈ আছোঁ তো শেষত গম পালোঁ যে নাই মই গুৱাহাটীতেই আছোঁ আৰু এইখন ব্ৰিজ হৈছে ভৰলুৰ ব্ৰিজখন আৰু ছাইডৰ ফালে দেখিছে এয়া ব্ৰিজ বনাব চাগে আকৌ এইবিলাক বনাই আছে কাম চলি আছে ব্ৰিজৰ আৰু চাগে উত্তৰ গুৱাহাটীলৈও গাড়ীৰে এনেদৰে আমি যাব পাৰিম তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে কাৰণ উত্তৰ গুৱাহাটীলৈ গ'লে এতিয়াতো আমি বহুত ঘূৰি যাব লাগে মানে শৰাইঘাটৰ ব্ৰিজেদি যেনেকৈ গুচি যাব লাগে কিন্তু এতিয়া যিহেতুকে এইখন ব্ৰিজখন হ'ল আৰু এইফালে এইটো লাচিত বৰফুকনৰ মূৰ্তিটো আছে এইখিনি মাছ খোৱাৰ ঠাইখিনি হয় আৰু এইফালে ব্ৰিজখন হ'লে আমি উমানন্দতো অতি সোনকালে যাব পাৰিম ভালেই হ'ব জাহাজত গ'লে অলপ ভয় লাগে যদি এনেদৰে গাড়ীতে যাব পৰা ব্যৱস্থাটো হয়তো কথাই নাই যাব পাৰিম আৰু লগতে দেখিলোঁ ইমান নতুন পৰিৱৰ্তন দেখিলোঁ গুৱাহাটীখনলৈ আহি মই হয়তো প্ৰায় 6 মাহমান হ'ল চাগে গুৱাহাটী চিটি অহা নাছিলোঁ গুৱাহাটীত ব্ৰিজ ইমান হ'ল তথাপিতো জামটো কিন্তু কমিবলৈকে জানা নাই আৰু এইফালে 3টা পাৰ্ট কৰিছে মানে চিধা হয়তো ফেঞ্চি বজাৰ যাব পাৰি আৰু আমি যিটো ৰাস্তাৰে সোমাইছোঁ এইটো ফালেৰে আমি আকৌ বেক হৈ পেলাই পুৰণা যিটো আমাৰ ভৰলুৰ ৰাস্তা আছিলে সেই ৰাস্তাটো ওলামগৈ কাৰণ আমি এতিয়া গৈ আছিলোঁ উলুবাৰীলৈ যাবলৈ হ'লে এতিয়া চাওকচোন কিমান ঘূৰি আহিব লগা হৈছে আমি ব্ৰিজখনেদি কাৰণ তলেৰে আহিব নোৱাৰি গতিকে ব্ৰিজেদি আহিব দিয়ে আৰু আমি যিহেতুকে উলুবাৰী যাম গতিকে আমি গাড়ীখন ইউটাৰ্ণ ল'ব লাগিব ইউটাৰ্ণ লৈ পেলাই আকৌ আমি চিধা গুচি যাম এতিয়া আমি আকৌ পুৰণা ৰাস্তাটোলৈ সোমাই যাব লাগিব আৰু এয়া ৰাস্তা ক্ৰছ কৰিবলৈ ৰখি আছিলোঁ আৰু অৱশেষত গৈ মই আহি পালোঁ মই যিটো কামত আহিছিলোঁ সেই কামটো শেষ হোৱাৰ পিছত জনাই দিম বাৰু কিয় আহিছিলোঁ আৰু ভোক লাগিছিলে গতিকে আমি দীঘলী পুখুৰীত গৈ এইখিনি চাহ খালোঁ এই কাপ চাহ খোৱাৰ মজাই বহুত বেলেগ আছিলে সঁচাই।